নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কিতাপত থকা চেপ্টাৰ 2 ফ্ৰেকশনছ এণ্ড ডেচিমেলছ নামৰ চেপ্টাৰটোৰ এক্সাৰসাইজ 2.4 এই কুৱেশ্যনবোৰ সলভ কৰিব চেষ্টা কৰিম। তো 1 নম্বৰটো দিয়া আছে আমাক ফাইন্ড দ্য প্ৰডাক্ট মানে আমাৰ ইয়াতে তোমাৰ মাল্টিপ্লাই কৰি যি পাম সেইটো আমাক উলিয়াব দিছে। প্ৰডাক্ট মানে তোমাৰ অসমীয়াত পূৰণ ফল, অৰ্থাৎ পূৰণ কৰি পেলাই বা মাল্টিপ্লাই কৰি পেলাই আমি যি পাম সেইটো আমাক উলিয়াব দিছে। তো আমি এটা এটাকৈ কৰো। মই 1 নম্বৰ 1 টো লৈছো। তো আমাক দিয়া আছে 0.01 into 5 0.01 into 5। তো গতিকে আমাক এটো আমি ইনটু কৰিব লাগে বা পূৰণ কৰিব লাগে। তো এই ক্ষেত্ৰত ছাত্ৰছাত্ৰীসকল আমি কি কৰিম, তোমাৰ যেনেকুৱা আছে তেনেকৈ আমি ডাইৰেক্ট মাল্টিপ্লাই কৰিম। আমি সাইডতো কৰিব পাৰো বা ডাইৰেক্ট ইয়াতো কৰিব পাৰো। আমি যদি ডাইৰেক্ট ইয়াতে কৰো তোমাৰ আমি কি কৰিম 0.01 তাৰ পিছত তোমাৰ তলতে 5 টো লৈ পেলাই আমি মাল্টিপ্লাই কৰিম। ইয়াত তোমাৰ কি যদিও পয়েন্ট আছে পয়েন্টটো নাই বুলি ভাবি তুমি মাল্টিপ্লাই কৰি যোৱা। 5 1 গুণ 5 তাৰ পিছত 5 0 গুণ 0 তাৰ পিছত এইটো আছে নহয় 5 0 গুণ 0। এটা কি কৰিব লাগে ছাত্ৰছাত্ৰীসকল, আমি এটা পয়েন্টটো বহুৱাব লাগিব মাল্টিপ্লাই কৰি লোৱাৰ পিছত। এটা পয়েন্টটো আমাৰ কি কৰিব লাগে, আমি তলে ওপৰে আমি যি দুটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিছো আমি কাউন্ট কৰিব লাগে, হিসাব কৰিব লাগে টোটাল কেইটাৰ আগত পয়েন্ট আছিল। ওপৰত তোমাৰ দুটাৰ আগত পয়েন্ট আছিল, এই যে 1 2 দুটাৰ আগত পয়েন্ট, আৰু তলতটো নাইয়েই, তাৰ মানে টোটাল দুটাৰ আগত পয়েন্ট বহিব। অৰ্থাৎ ইয়াতে দুটাৰ আগত হলে ইয়াতে হ'ব পয়েন্ট, তাৰ মানে 0.05। এটোৱে হ'ব ইয়াৰ তোমাৰ ৰিকোয়াৰ্ড প্ৰডাক্টটো। ওকে, তো আমি এক লাইন লিখি দিওঁ therefore 0.01 into 5 equal to 0.05। তো এইটোৱে। ইয়াৰ পিছত 2 নাম্বাৰটো দিয়া আছে 6 into 2.7। তো আমি ইয়াত কি কৰিব লাগে, আমি ইয়াতো সেই ইনটু কৰিম। খালি তুমি মনত ৰাখিবা বা মনত ৰাখি থৈ দিবা যে তোমাৰ যেটো ডিজিট বেছি আছে সেইটো সদায় ওপৰত লব লাগে। ইয়াতে তোমাৰ যদিও 2.7 আছে ইয়াত তোমাৰ দুটা ডিজিট আছে, তো এটা ডিজিট 6 আছে, তো আমি এটো এনেকৈ এটা ইনটু কৰিম। 6 আৰু 7 ইনটু কৰা, 6 7 জাৰ 6 7 গুণ তোমাৰ 42, হাতত থাকিব তোমাৰ 4, 6 2 গুণ 12, 12 আৰু 4 16, তাৰ মানে 162। এটা 162 পাই গলো। এটা আমি পয়েন্টটো আমি বহুৱাবৰ কাৰণে আমি তলে ওপৰে হিসাব কৰিম। ওপৰত এটাৰ আগত আৰু তলতটো নাই, তাৰ মানে টোটাল এটাৰ আগত ইয়াতে হ'ব, তাৰ মানে 16.2। therefore 6 into 2.7 equal to হ'ব 16.2। এটো ইয়াৰ ৰিকোয়াৰ্ড প্ৰডাক্ট। নেক্সট 3 নাম্বাৰটো দিয়া আছে 3.89 into 4। তো আমি ইয়াতো কি কৰিম, তোমাৰ 3.89 টো আমি ওপৰত লৈ লম, তাৰ পিছত তলতে আমি 4 টো লৈ পেলাই ইনটু কৰিম। তো তোমাৰ 4 9 জাৰ কিমান 36, মানে 4 9 গুণ 36। তো 36 হলে তোমাৰ 6 টো বহিব, তোমাৰ 3 হাতত থাকিব, তোমাৰ 4 আৰু 8 এগেইন মাল্টিপ্লাই কৰা, 8 4 জাৰ 32, 32 আৰু তোমাৰ 3 আছিল এটো প্লাস কৰা 35 হ'ব, 3 এ থাকিব, 4 আৰু 3 ইনটু কৰিলে তোমাৰ 4 3 জাৰ 12, 12 আৰু 3 মিলি তোমাৰ 15, 1556 হৈ গল। এটা পয়েন্ট তোমাৰ আগতে টোটাল ওপৰত মানে টোটাল দুটাৰ আগত আছে, ওপৰত দুটাৰ আগত আৰু তলতটো নাই, গতিকে টোটাল তোমাৰ দুটাৰ আগতে হ'ব, অৰ্থাৎ 15.56। নেক্সট 4 নাম্বাৰটো আছে 7.21 into 9। তো আমি ইয়াতো কি কৰিম, 7.21 ক আমি 9 এৰে ইনটু কৰিম। 9 1 জাৰ 9, 9 2 জাৰ 18, 18 ৰ 1 বহিব, 8 বহিব, 1 থাকিব, তাৰ পিছত 9 7 জাৰ
7 9 63 63 তার মানে 63 আর 1 প্লাস করলে 64 এটা পয়েন্ট আমার টোটাল দুটার আগত হবো তো 64.89 এইটোৱে ইয়াৰ আনসার 7.21 into 9 equal to 64.89 next 5 number to দিয়া আছে 8 into 11.7 তো ইয়াতো আমি কি কৰিম ইনটু কৰিম ওপৰত আমি যত বেছি ডিজিট আছে হেতু লৈ লম তাৰ পিছত তলতে 8 তাৰ লৈ প্লাই ইনটু কৰিম তোমাৰ 8 7 জাৰ তোমাৰ কিমান 8 7 গুণ 56 8 7 জাৰ তাৰ মানে 56 56 ৰে তোমাৰ 6 বহিব 5 হাতত থাকিব 8 1 জাৰ 8 8 ৰ লগত 5 প্লাস কৰিলে হ'ব তোমাৰ কিমান 13 13 ৰ 3 1 ৰিমেইন 1 হাতত থাকিব তাৰ পিছত 8 ৰ লগত 1 মাল্টিপ্লাই अगेन 8 এ হ'ব 8 আৰু তোমাৰ 1 মিলি 9 হ'ব এটা পয়েন্ট টোটাল এটাৰ আগত হ'ব তাৰ মানে 93.6 therefore 8 into 1 11.7 equal to 93.6 this is the required answer এতিয়া আমি 2 নাম্বাৰৰ বিলাক সলভ কৰিম 2 নাম্বাৰটো দিয়া আছে আমাক ইভালুৱেট মানে আমাক ইনটুৱে কৰিব দিছে ইনটু কৰাৰ পিছত যেটো বা আমাক এটো লিখিব দিছে এতিয়া আমি এটো দুই ধৰণে ইনটু কৰিব পাৰো যে এক ধৰণে আমি ডাইৰেক্ট ইনটু কৰিব পাৰো ডাইৰেক্ট মানে আমি কি কৰিম যে তোমাৰ ওপৰত আমি 10 টো লৈ লম আৰু তলত জেনিবা তোমাৰ 0.6 টো লৈ প্লাই আমি ইনটু কৰিম 6 এৰে 0 ইনটু কৰিলে 6 হয় গুণ 0 6 1 গুণ তোমাৰ 6 গল এটা শূন্যৰেও যদি ইনটু কৰো আমাৰ শূন্য আহি যাব 0 গুণ 0 0 1 গুণ 0 এটা তোমাৰ প্লাস কৰি দিয়া 6 আহিব 0 হ'ব এটা পয়েন্ট তোমাৰ টোটাল এটাৰ আগত আছে এটাৰ আগত মানে ইয়াতে আহি গল অৰ্থাৎ 6.0 6.0 মানে এই 0 টো নিলিখিলে হল ডাইৰেক্ট 6.0 লিখিলে হৈ গল এটা এই যে 6.0 পালো এটো তুমি এনেকৈ ইনটু নকৰাকৈ ডাইৰেক্ট কৰিব পাৰিবা কেনেকৈ পাৰিবা মন কৰিবা তোমাৰ একৰ পিছত শূন্য আছে নহয় একৰ পিছত যদি তোমাৰ 0 থাকা আছে নহয় 1 ৰ পিছত যদি 0 তোমাৰ থকা যদি আমাৰ নাম্বাৰৰ লগত যদি ইনটু কৰিব লাগে তেতিয়া তোমাৰ এইটো তোমাৰ পয়েন্ট কোড আছে কেইটাৰ আগত আছে কিটো ভালকে চাব লাগে পয়েন্ট তোমাৰ এটাৰ আগত আছে নহয় ওকে বা পয়েন্ট তোমাৰ কোড আছে হেতু চাব লাগে তোমাৰ তাৰ পিছত ইনটু যেতিয়া কৰিবা তুমি 10 ইনটু কৰি আছা মানে 1 ৰ পিছত কেইটা 0 আছে এটা 0 আছে তো এটা 0 আছে যদি তোমাৰ পয়েন্ট এক ঘৰ পিছুৱাই যাব ওকে 1 ইউনিট ই পিছুৱাই যাব ওকে তাৰ মানে কি হ'ব এক ঘৰ এটা ইয়াতে এটা 0 আছে কাৰণে এক ঘৰ পিছুৱাই যাব মানে ইয়াতে হৈ যাব অৰ্থাৎ 6 ৰ পিছত হৈ যাব আৰু 6 ৰ পিছত আমি 0 যিমানটা লাগে আমি সিমানটা দি দিব পাৰিম 6.0 ওকে তো আমি দুটা দিব পাৰো তিনটা দিব পাৰো ইয়াতে আমাৰ এটা 0 পৰি গৈছিল আমি ইয়াতে এটা দি দিলো 6.0 মানে বা ডাইৰেক্ট আমি 6 লিখিলেও হৈ যাব তো নিশ্চয় বুজি পাইছা যদিও বুজি পোৱা না ইয়াৰ পিছৰ বিলাক কৰি গলে বুজি পাবা এতিয়া 2 নাম্বাৰটো আছে 2.8 into 10 তো এইটোত কি হ'ব পয়েন্ট তোমাৰ 2.8 মানে 2 ৰ পিছত আছে হয়নে তো ইনটু কৰি আছো আৰু 1 ৰ পিছত এটা 0 আছে পয়েন্ট এক ঘৰ পিছুৱাই যাব মানে হভালে যাব অৰ্থাৎ পয়েন্টটো ইয়াতে যাব অৰ্থাৎ 28 হৈ যাব 28.0 হ'ব কিন্তু আমি 0 টো নিলিখিলেও হ'ব ডাইৰেক্ট 28 এইটোৱে ইয়াৰ আনসাৰ এটা 3 নম্বৰটো আছে 5.7 into 100 আছে ওকে তাৰ মানে 1 ৰ পিছত দুটা 0 আছে এটা কি হ'ব পয়েন্ট তোমাৰ 5 আৰু 7 ৰ মাজত আছে এটা এই যত যোন জায়গাত আছে পয়েন্টটো তাৰ পৰা তোমাৰ কি যেহেতু দুটা 0 আছে দুই ঘৰ পিছুৱাই যাব এটা দুই ঘৰ পিছুৱাই যাব লাগিলে বা দুই ঘৰ বা দুটা ডিজিট পিছত বহিব ইয়াতে এটাহে ডিজিট আছে তো দুটা 0 আছে মানে দুটা ডিজিটৰ পিছত 0 হ'ব লাগিব পয়েন্ট হ'ব লাগিব তো আমি এটা ডিজিট নিজে বনাই লব লাগিব আৰু সেই এটা ডিজিটটো আমি 0 বহুৱাই দিব লাগিব অৰ্থাৎ আমি কি লিখিম যে 57 টো লিখিলোই তো আৰু এটা আমি 0 দিব লাগিব তাৰ পিছতে পয়েন্ট
তাৰপিছত পইণ্ট দি পেলাই আমি 0 এটাও দিব পাৰো, দুটাও দিব পাৰো, তিনটাও দিব পাৰো, যদিও নাই। তো গতিকে আল্টিমেটলি পইণ্টৰ পিছত 0 টো লিখিব নালাগে, 570 হৈ যাব ইয়াৰ আনসাৰটো। 4 নাম্বাৰটোত আছে 3.79 into 100 মানে 1ৰ পিছত দুটা 0 আছে ইয়াতো। তো পইণ্ট দুটা ডিজিটৰ পিছত লিখিম আমি, বা 2 ঘৰ পিছুৱাই যাব। 1 ঘৰ হলে ইয়াতে, 2 ঘৰ হলে ইয়াতে, অৰ্থাৎ ডাইৰেক্ট 379 হ'ব। তাৰপিছত পইণ্ট 0 হ'ব, তো এইবিলাক লিখিব নালাগে, ডাইৰেক্ট 379, এইটোৱে ইয়াৰ আনসাৰ। এই যে 5 নম্বৰটোৰ ক্ষেত্ৰত কি হ'ব, তোমাৰ পইণ্ট 4.286 into 100 আছে, মানে 1ৰ পিছত দুটা 0 আছে। তো পইণ্ট তোমাৰ দুটা ডিজিটৰ পিছত বহিব, এটা ডিজিট হলে ইয়াত, দুটা ডিজিট হলে ইয়াত, তাৰমানে তোমাৰ হ'ব 428.6 হৈ যাব, এইটোৱে ইয়াৰ আনসাৰ। নেক্সট 6 নাম্বাৰটো আছে 12.54 into 100 মানে 1ৰ পিছত দুটা 0 আছে, পইণ্ট তোমাৰ দুটা ডিজিটৰ পিছত হ'ব, অৰ্থাৎ পইণ্ট ইয়াত যাব মানে আমি ডাইৰেক্ট এইখিনি লিখি দিলেই হ'ল, পইণ্টৰ পিছত 0 আৰু দিব নালাগে। ইয়াৰ পিছত 7 নাম্বাৰটো আছে 2.234 into 1000 মানে 1ৰ পিছত এতিয়া তোমাৰ তিনটা 0 আছে। তো এই ক্ষেত্ৰত আমি কি কৰিম, তো আমাৰ পইণ্ট তোমাৰ তিনটা 0 আছে কাৰণে পইণ্ট য'ত আছে তাৰ পৰা এই তিনটা ডিজিটৰ পিছত বহিব, মানে সোঁফালে যাব, তিনটা ডিজিট সোঁফালে যাব। তো সোঁফালে গলে তোমাৰ ক'ত হ'ব, ইয়াত হ'ব, অৰ্থাৎ তোমাৰ 2 2 3 4 আৰু পইণ্টটো ইয়াত হ'ব লাগিছিলে, কিন্তু লিখিব নালাগে, এইটোৱে ইয়াৰ আনসাৰ। নেক্সট 8 নাম্বাৰটোৰ ক্ষেত্ৰত কি আছে 3.9524 into 1ৰ পিছত তিনটা 0 মানে 1000 into হৈ আছে। তো ইয়াত আমাৰ কি হ'ব, সেই একেই, তোমাৰ পইণ্ট ক'ত আছে, লগতে 1ৰ পিছত কেইটা 0 আছে আমি এইটো চাই ল'ব লাগে। তো 1ৰ পিছত যেহেতু তিনটা 0 আছে, পইণ্টটো তোমাৰ সোঁফালে তিনটা ডিজিটৰ পিছত বহিব, এটা ডিজিট হলে ইয়াত, দুটা ডিজিট হলে ইয়াত, তিনটা ডিজিট হলে ইয়াত, অৰ্থাৎ 3952.4 হ'ব, 3952.4 এইটো হ'ব। নেক্সট 9 নাম্বাৰটো আছে 0.08 into 10 ইয়াত পইণ্ট ইয়াতে আছে, লগতে 1ৰ পিছত এটা 0 আছে ইনটু হৈ পেলাই। তো কি কৰিব, তোমাৰ পইণ্ট য'ত আছে তাৰ পৰা এটা ডিজিট তোমাৰ সোঁফালে যাব, অৰ্থাৎ পইণ্ট ক'ত বহিব, এই 0ৰ পিছত, অৰ্থাৎ এনেকুৱা হ'ব, তোমাৰ আগত যেনিবা দুটা 0 পৰি গ'ল, পইণ্ট তাৰপিছত 8 হৈ গ'ল, ওকে, কিন্তু আগত দুটা 0 নিলিখে, তোমাৰ অনলি এটা 0 লিখিলেই হৈ যাব, তাৰমানে 0.8, এইটো ইয়াৰ আনসাৰ। নেক্সট 10 নাম্বাৰটো আছে 1.05 into 10। তো এইটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, সেই একেই, যে 1ৰ পিছত যেহেতু এটা 0 আছে, পইণ্ট তোমাৰ ইয়াতে আছে, তোমাৰ এটা ডিজিট সোঁফালে যাব, ৰাইট হেণ্ড সাইডত যাব, তাৰ মানে কি হৈ যাব, তোমাৰ 10 হৈ যাব, লগতে পইণ্ট আহি যাব 5 আহি যাব, 10.5, এইটো ইয়াৰ আনসাৰ। ইয়াৰ পিছত 3 নাম্বাৰটো কৰিম, দিয়া আছে ফাইণ্ড দ্য প্ৰডাক্ট। তো আমাক 3 নাম্বাৰৰ 1 নাম্বাৰটো দিয়া আছে 0.51 into 0.5। তো ছাত্ৰ-ছাত্ৰীসকল, এইটো আমি ডাইৰেক্টও ইনটু কৰিব পাৰো, নাইবা আমি পইণ্টটো উঠাই লৈ পেলাইও ইনটু কৰিব পাৰো। তো আমি ইয়াতে পইণ্টটো উঠাই লৈ পেলাই ইনটু কৰিম। যদি পইণ্টটো উঠাই লওঁ কেনেকুৱা হ'ব, আমি যদি ইয়াতে পইণ্টটো উঠাও কেনেকুৱা হ'ব, পইণ্ট উঠোৱা মানে তোমাৰ এনেকুৱা ফ্ৰেকশনত হৈ যাব। তো পইণ্ট উঠোৱাৰ লগে লগে তোমাৰ কি আছিলে, 0.51 আছিলে নহয়, পইণ্ট উঠোৱাৰ লগে লগে যেনিবা 0.51 হৈ গ'ল, পইণ্টটো উঠোৱা মানে পইণ্টটো নাই, আৰু পইণ্টটো যেতিয়া নাথাকিব তেতিয়া হ'ব তোমাৰ 0.51, কিন্তু তাৰে আগৰ 0টো আমি নিলিখো, তাৰমানে 51 লিখিম। এটা তলত কি লিখিম, তলত আমি লিখিম পইণ্টৰ পিছত কেইটা ডিজিট আছে, পইণ্টৰ পিছত যেহেতু দুটা ডিজিট আছে, আমি তলত কি লিখিম, 1ৰ পিছত দুটা 0 লিখিম, তাৰমানে 100 লিখিম আমি এতিয়া, ওকে, আমি ঘূৰাই আগৰটোৰ নিচিনাকে পাম, কাৰণ 1ৰ পিছত দুটা 0 থাকিলে আমাৰ পইণ্ট দুটাৰ আগত পৰি যায়, পইণ্ট ইয়াতে আছে, তো পইণ্ট আমাৰ দুটাৰ আগত পৰি যাব, তেতিয়া আমি 0.51 পাই যাম, ওকে। তো আমাৰ এইটো কাম হৈ গ'ল।
ইনটু আছে ইনটু এটা এইটুকু আমি পয়েন্ট উঠাম পয়েন্ট উঠোৱাৰ লগে লগে অনলি 5 হৈ যাব ওপৰত তলত কি হ'ব আমি 1 টো আগতে লিখি ল'ব পাৰো এটা পিছত আমি 0 দিম কেইটা 0 দিম পয়েন্টৰ পিছত এটা ডিজিট আছে কাৰণে আমি এটা 0 দিম ওকে এতিয়া কেনসেলেশন কৰিব নালাগে ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই তলৰ বিলাক তলতে মাল্টিপ্লাই তো তোমাৰ 100 আৰু 10 যেতিয়া ইনটু কৰিবা তুমি 1 আৰু 1 আগতে ইনটু কৰি লোৱা 1 1 jar 1 1 1 গুণ 1 আৰু 0 কেইটা আছে টোটাল হিসাব কৰা ইয়াতে দুটা ইয়াতে এটা তিনিটা তো তিনিটা তুমি তলত 0 দি দিলা তাৰমানে 1000 এটা ওপৰত কি হ'ব এই 51 আৰু 5 টো ইনটু কৰা 51 আৰু 5 ইনটু কৰিলে 5 1 গুণ 5 5 5 গুণ 25 মানে ওপৰত হ'ল তোমাৰ 255 এতিয়া আমি ইয়াক আকৌ পয়েন্টত লৈ যাম তো 1 ৰ পিছত কেইটা 0 আছে তিনটা 0 আছে পয়েন্ট আগৰে পৰা ইয়াতে আছে বুলি ভাবিব লাগিব যদিও পয়েন্ট আমাৰ নাই ইয়াতে আছে তাৰমানে পয়েন্ট 255.00 নিচিনা হৈ আছে তো পয়েন্টটো ইয়াতে আছে তোমাৰ 1 ৰ পিছত যেহেতু তলত তিনটা 0 আছে পয়েন্ট ইয়াৰ পৰা বাও ফালে তোমাৰ তিনিটা ডিজিটৰ আগত বহিব ইয়াতে তিনিটা ডিজিটেই আছে অৰ্থাৎ তোমাৰ ডাইৰেক্ট 2 ৰ আগত পয়েন্ট আহি যাব 0.255 এনেকুৱা হৈ গল কিন্তু আমি দেখাত ভাল হোৱাৰ কাৰণে আগত এটা আমি 0 দি দিম তাৰমানে 0.255 ওকে নাইবা আমি ইয়াক কি কৰিব পাৰো ডাইৰেক্ট ইনটু কৰিব পাৰো যদি ডাইৰেক্ট ইনটু কৰো আমাৰ কি হ'ব আমি অৰ বুলি প্লাই দিলো যত বেছি ডিজিট আছে আমি এটো ওপৰত লম 0.51 ইয়াতে তিনটা ডিজিট আছে তো আমি ওপৰত ললো তলত আমি কি লিখিম 0.5 ললো তাৰ পিছত ইয়াক ইনটু কৰি দিম এইটো পয়েন্ট 5 1 গুণ 5 5 5 গুণ 25 ৰ 5 থাকিব 2 5 0 গুণ 0 আৰু আহিল তোমাৰ 2 গল এটা 0 1 গুণ 0 0 5 গুণ 0 0 0 গুণ 0 5 5 2 0 এতিয়া আমি কি কৰিম পয়েন্ট আমি হিসাব কৰিম তলে ওপৰে মুঠ কেইটাৰ আগত আছে ওপৰত দুটাৰ আগত তলত এটাৰ আগত টোটাল তিনিটাৰ আগত তো তিনিটাৰ আগত আহিলে ইয়াত তাৰমানে 0.255 এই যে 0.255 আমাৰ মিলি গল একে একে হৈ গল ওতে তুমি এনেকৈও কৰিব পাৰা এনেকৈও কৰিব পাৰা ইয়াৰ পিছত 2 নাম্বাৰটো দিয়া আছে 0.25 into 0.25 তো ইয়াত আমি কি কৰিম আমি ডাইৰেক্ট ইনটু কৰাই আমাৰ কাৰণে ভাল কাৰণ তোমাৰ আগৰটো কি হল তোমাৰ আমি পয়েন্টটো উঠাই পেলাই এনেকুৱা যেতিয়া কৰিলো তেতিয়াও আমি কি কৰিব লগা হৈছে এই যে ওপৰত 51 আৰু 5 ইনটু কৰিব লগা হৈছে এটো আকৌ পয়েন্ট তোমাৰ নো উঠাই ডাইৰেক্ট কৰিলেও তোমাৰ এই 51 আৰু 5 ক তুমি ইনটু কৰিব লগা হৈছে যদিও পয়েন্ট হিচাপত আমাৰ আছে তো আলটিমেটলি আমাৰ এইটো নিয়মত কৰিলে তোমাৰ ডাবল তোমাৰ কাম বাঢ়ে গতিকে আমি ডাইৰেক্ট ইনটু কৰাই ভাল গতিকে আমি এই 2 নাম্বাৰটোৰ ক্ষেত্ৰত ডাইৰেক্ট ইনটু কৰিম তো আমি ডাইৰেক্ট ইনটু কৰিম ইয়াতে তো ইয়াতে যেহেতু দুটাতে তোমাৰ তিনটা ডিজিট আছে আমি যিকোনো এটা ওপৰত লৈ ললে হৈ গল 0.25 into 0.25 গতিকে আমি এতিয়া ইনটু কৰিম 5 5 গুণ 25 ৰ 5 থাকিব 2 5 2 গুণ 10 10 2 12 ৰ 2 হাতত থাকিব 1 5 0 গুণ 0 কিন্তু 1 আছে 1 টোৱে বহিব তাৰপিছত 2 5 গুণ 10 2 2 গুণ 4 1 5 2 0 গুণ 0 আৰু এই শূন্য কেইটাৰে পূৰণ কৰিলে 0 0 আহি যাব তো কৰা 0 5 গুণ 0 0 2 গুণ 0 0 0 গুণ 0 এটা মন কৰিবা এতিয়া আমি পয়েন্ট থাকতে যেতিয়া ইনটু কৰি গৈছো তেতিয়া আমি পয়েন্টটো নাই বুলি ভাবি ইনটু কৰিব লাগিব পয়েন্ট বিলাক ইনটু কৰোতে এই বিলাকত বহুৱাই যাব নালাগে ওকে তো এতিয়া আমি এখানে প্লাস কৰি দিম 5 এ হল 2 হল তোমাৰ 5 আৰু 1 প্লাস কৰিলে 6 হ'ব 0 0 হৈ গল এতিয়া পয়েন্ট টোটাল কেইটাৰ আগত আছে ওপৰত দুটাৰ আগত তলতো দুটাৰ আগত টোটাল 4টাৰ আগত তো 4টাৰ আগত আমি পয়েন্ট দিব লাগিব এটাৰ আগত হলে ইয়াত দুটাৰ আগত হলে ইয়াত তিনটাৰ আগত হলে 4টাৰ আগত হলে ইয়াত 0.0625 তো গতিকে আমাৰ আনসারটো কি হৈ গল therefore আমি এক লাইন লিখো therefore
0.25 into 0.25 equal to তলত লিখি দিওঁ কিমান পালো আমি 0.0625 এইটো আমি পাই গলো 3 নম্বৰটো দিয়া আছে 1.57 into 3.55 ইয়াত দুটাতে তোমাৰ তিনটা ডিজিট আছে তো আমি যিকোনো এটা ওপৰত লৈ ললেই হ'ল তো আমি এটুকে লৈ লম 1.57 আৰু তলত তোমাৰ 3.55 এটা ইনটু কৰি গলেই হ'ল 5 7 গুণ 35 और 5 আৰু থাকিব 3 5 5 গুণ 25 25 আৰু 3 এ তোমাৰ কিমান 28 হাতত থাকিব 2 5 1 গুণ 5 5 এ 2 এ 7 আকৌ 5 এৰে যেটা ইনটু কৰিবা এইখিনিকে পাবা খালি 5 ৰ তলত তোমাৰ 5 8 7 এনেকুৱা হ'ব এটা 3 ৰে ইনটু কৰা পইণ্টটো লিখিব নালাগে 3 7 জাৰ 7 3 গুণ তাৰ মানে 21 ৰ হাতত থাকিব 2 3 5 গুণ 15 15 16 17 17 और 7 থাকিব 1 3 1 গুণ 3 আৰু 1 4 তো এতিয়া আমি এটা প্লাস কৰি দিম 5 8 পাছে 13 3 হাতত থাকিব 1 হাতে হাতে 15 1 16 আৰু 1 মিলি 17 ৰ 7 হাতত থাকিব 1 হাতে হাতে 14 1 হাতৰ 1 মিলি কিমান 15 ৰ 5 থাকিব 1 আৰু 4 আৰু 1 মিলি 5 এনেকুৱা হৈ গল এটা পইণ্ট মুঠ কেইটাৰ আগত আছে ওপৰত দুটাৰ আগত তলতো দুটাৰ আগত তো টোটাল 4টাৰ আগত 1 2 3 4 ইয়াতে হৈ গল তাৰমানে 5.5735 হৈ গল আমি এক লাইন লিখি দিওঁ therefore 1.57 into 3.55 equal to 5.5735 এইটো ইয়াৰ আনসাৰ তো নেক্সট 5 নম্বৰটো দিয়া আছে 100.03 into 2.2 তো ইয়াত আমি যোনটো ডাঙৰ কিটো আমি ওপৰত লৈলো 100.03 তো আমি লিখি ললো তলত 2.2 into কৰা 2 3 গুণ 6 2 গুণ 0 2 গুণ 0 2 গুণ 0 2 1 গুণ 2 আকৌ 2 ৰে যেতিয়া ইনটু কৰিবা হে একেই পাবা 60002 পাবা এখানে প্লাস করে দিয়া 66002 এটা পয়েন্ট টোটাল কেইটার আগত হবো উপৰত দুটাৰ আগত তলত এটাৰ আগত তিনটাৰ আগত হলে ইয়াত হবো তাৰ মানে 220.066 হল therefore equal to 220.066 এইটো ইয়াৰ আনসাৰ তো ইয়াত আমি যোনটো ডাঙৰ কিটো আমি ওপৰত লৈ লম এইটো আমি ওপৰত ললো তলত 1.01 এটা ইয়াত ইনটু কৰা 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 তাৰপিছত 0 ৰে গোটেই কেইটাক ইনটু কৰিলে 0 হ'ব তাৰ মানে 0 0 0 0 এটা 1 ৰে ইনটু কৰিলে কি হ'ব তোমাৰ 1 1 1 গুণ 1 0 1 1 গুণ 1 1 0 গুণ 0 1 1 গুণ 1 প্লাস কৰি দিয়া 1 0 2 0 2 0 1 তাৰ মানে 1 0 2 0 2 0 1 হৈ গল এটা পয়েন্ট ইয়াত দুটাৰ আগত টোটাল কেইটাৰ আগত 4টাৰ আগত ইয়াত আমি লিখিব পাৰিম therefore এখানে আমি একবার লাইন কৰি এক লাইন বলো লিখি দেখুৱালো 7 নাম্বাৰটো আমাক এনেকৈ দিয়া আছে যত ডিজিট বেছি আছে আমি সেইটা ওপৰত লিখিম এইটো 0.05 আৰু তলত 0.5 আছে ইনটু কৰি দিম 5 5 গুণ 25 ৰ 5 আৰু থাকিব 2 5 0 0 আৰু হাতৰ 2 এ 2 এ হ'ব 5 0 0 0 ৰে যেতিয়া ইনটু কৰিবা 0 আহিব আৰু 0 আহি যাব 5200 পয়েন্ট কেইটাৰ আগত হ'ব ইয়াত দুটাৰ আগত ইয়াতে এটা তিনটাৰ আগত হলে ইয়াত হ'ব তাৰ মানে 0.02
25 আমি এক লাইন এনেকৈ লিখি দিলো 8 নাম্বাৰটো এনেকৈ আছে তো আমাৰ দুইটাতে তিনটা ডিজিটে আছে আমি যিকোনো এটা ওপৰত লৈ ললে হ'ব ইনটু কৰিম 5 1 গুণ 5 5 5 গুণ 25 ৰ পাছত থাকিব 2 5 1 গুণ 5 5 2 7 1 1 গুণ 1 1 5 গুণ 5 1 1 গুণ 1 5 ৰে আকৌ এইখিনি আহিব মানে 5 5 7 আহিব তো 5 5 আৰু 1 প্লাস কৰিলে 6 এটো তোমাৰ 5 5 10 10 এটা 17 ৰ 7 7 থাকিব 1 5 1 6 1 7 7 পয়েন্ট কেইটাৰ আগত 4টাৰ আগত ইয়াতে হ'ব 7.7765 therefore this equal to this তো সকল ভিডিওটো ইমানতে সময় ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ